ছাত্ৰ ছাত্ৰীসকল তোমালোকক গণিত পাঠ্যপুথিৰ পাঠ নম্বৰ 5 গোট আৰু আকৃতিৰ দৃশ্যায়ন আজি এই পাঠৰ ওপৰত 3 নম্বৰটো ভিডিঅ' ইতিমধ্যে মই দুটা ভিডিঅ'ত এই পেজ বিলাকত যিমানখিনি সমস্যা আছিল কৰিছো 2 নম্বৰ ভিডিঅ'টো আমি 80 নম্বৰ পেজলৈকে আলোচনা কৰিছিলো আজি নেক্সট পেজৰ পৰা আমি ষ্টাৰ্ট কৰিম এই পেজটোৰ পৰা এতিয়া চোৱা এখিনতে কি কৈছে কথাবিলাক অলপ বুজিব লাগিব যে পাতৰ সভাত এদিন কি হল আজি শনিবাৰ অনন্যাই বান্ধৱী কুকিৰ সৈতে হাঁহি মনেৰে বিদ্যালয়লৈ গৈছে কিয়নো আজি শনিবৰীয়া চৰা আছে উপকূল আৰু ফানহাজৰ সৈতে পাতৰ সভাত পৰিচালনা কৰিবলৈ প্ৰধান শিক্ষক মহোদয়ে অনন্যাক মাতিছে তাই প্ৰথম শাৰীৰ দ্বিতীয় স্তম্ভত থিয় হৈ আছে ওকে এতিয়া ল'ৰা ছোৱালীবিলাকে কি কৰিছে পাতৰ সভাত তেওঁলোকে লাইন পাতি ধুনীয়াকৈ আছে প্ৰথমে আমি বুজিবৰ কাৰণে তেওঁলোকৰ স্তম্ভ শাৰীবিলাক বুজিবলৈ চেষ্টা কৰো আহা প্ৰথমে আমি কি কৰিছো স্তম্ভ আঁকিছো এটো এটা এটো তেতিয়া আমি কথাখিনি বুজিবলৈ আমাৰ সহজ হ'ব ঠিক আছে এইখিনি হ'ল স্তম্ভ তাৰ পিছত আমি ইয়াতে যদি শাৰী উলিয়াও তেতিয়া কি শাৰী হ'ব ধৰা ৰাফলি তোমালোকে অলপ বুজিবলৈ এই ধৰণে চেষ্টা কৰা এটো প্ৰথম শাৰী তাৰ পিছত এটো 2 নম্বৰ শাৰী আৰু এটো 3 নম্বৰ শাৰী ওকে এতিয়া আমি এই ধৰণে দিছো ঠিক আছে তেতিয়া হলে এই কথাখিনি আমি অকমান বুজিবলৈ যত্ন কৰো এতিয়া কি হৈছে চোৱা আমাক ইয়াতে কি ক'লে অনন্যা থিয় হোৱা স্থানত ৰাইট চিন দিবলৈ কৈছে আমাক অনন্যা কোন স্থানত থিয় হৈছে আমাক এখিনতে কৈছিলে যে তাই প্ৰথম শাৰী দ্বিতীয় স্তম্ভত থিয় হৈছে তাৰমানে প্ৰথম শাৰী এটো প্ৰথম শাৰী আৰু এইজনী কি হৈছে অনন্যা এজনী কি অনন্যা তেতিয়াহলে আমি কি কৰিব লাগিব সেই স্থানত আমি কি কৰিবলৈ কৈছে ৰাইট চিন দিবলৈ কৈছে আমি এইখিনিত ৰাইট চিন দিলো ওকে ৰাইট চিন দি দিছো তোমালোকে দিবা এই ধৰণে তাৰ পিছত যদি কুকি অনন্যাৰ ঠিক পাছফালে থিয় হৈ আছাগে তেওঁৰ স্থান কি হ'ব তেতিয়ালে এজনী অনন্যা আছিলে অনন্যাৰ পিছতে এজনী হল কুকি এজনী কুকি তেতিয়ালে তাই কোনটো শাৰী থিয় হৈ আছে তাই 2 নম্বৰ শাৰী থিয় হৈ আছে এটো 1 নম্বৰ শাৰী এটো 2 নম্বৰ শাৰী আৰু 2 নম্বৰ শাৰী কোনটো স্তম্ভত 2 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভত তাৰ মানে আমি এখিনি কি লিখিব লাগিব প্ৰথম শাৰী কে নম্বৰ স্তম্ভত দ্বিতীয় স্তম্ভত ওকে দ্বিতীয় স্তম্ভত ঠিক আছে তাৰ পিছত এখিনি আমাক কি ক'লে যে কোনটো স্থান খালি হৈ আছে লিখা এইখিনি চোৱা এই যদি আমি 3 নম্বৰ শাৰীটোলে চাও 3 নম্বৰ শাৰী এই স্থানটো কি হৈছে খালি হৈ আছে হয়নে তেতিয়াহলে এটো 3 নম্বৰ শাৰীৰ দ্বিতীয় স্তম্ভ খালি হৈছে কোনটো স্থান খালি হৈ আছে লিখা আমি কি লিখিব লাগিব তৃতীয় শাৰীৰ এই দ্বিতীয় স্তম্ভ এটো স্থান কি হৈছে খালি হৈ আছে হয়নে তাৰ পিছত আমাক গ নম্বৰটো কি কৈছে যে ঐক্যহাস নিপিন্ধা ছাত্ৰজন বিচাৰি উলিওৱাৰ তেওঁৰ স্থান নিৰ্ধাৰণ কৰা ইয়াতে চোৱা সবে অলপ ব্লু কালাৰ টাইপৰ শাৰ্ট পিন্ধি আছে দেখিছানে এই যেটো 2 নম্বৰ লাইনত লৰা থিয় হৈ আছে এই লৰাটো কিছু বগা পিন্ধি আহিছে গতিকে তেওঁ বাকি বিলাকৰ ইউনিফৰ্ম লগত তেওঁৰ ইউনিফৰ্মটো মিলা নাই গতিকে তেওঁৰ স্থানটো কিমান হ'ব এটো 2 নম্বৰ শাৰী এটো 2 নম্বৰ শাৰী আৰু কেইটা স্তম্ভ 1 2 3 4 5 নম্বৰ স্তম্ভত তেওঁ থিয় হৈ আছে এটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ অৰ্থাৎ তেওঁৰ স্থান কি হ'ব দ্বিতীয় শাৰী পঞ্চম স্তম্ভ আমি কি লিখিব লাগিব পঞ্চম স্তম্ভ তেওঁৰ স্থান হ'ব দ্বিতীয় শাৰী পঞ্চম স্তম্ভ ওকে পঞ্চম স্তম্ভ তেতিয়াহলে আৰু আমাক লাষ্টত উঙহতিলে যে তৃতীয় শাৰীৰ পঞ্চম স্তম্ভত থকা শিক্ষাৰ্থী গৰাকীক ৰাইট চিন মাৰিব লাগিব তৃতীয় শাৰীৰ পঞ্চম স্তম্ভত কোন আছে তৃতীয় শাৰী হল এটো আৰু আমি পঞ্চম স্তম্ভলৈ যাব লাগিব এটো 1 নম্বৰ এটো 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এই গৰাকী শিক্ষা এই ছোৱালীজনী হৈছে আমাৰ কি তৃতীয় শাৰী পঞ্চম স্তম্ভত থিয় হৈ আছে গতিকে এই ছোৱালীজনীক আমি এই ধৰণে ৰাইট চিন মাৰিব লাগিব ঠিক আছে গতিকে এই কথাখিনি আছিলে
আমাক এই ছবিখন চাই কথাখিনি আমাক ইয়াতে কৰিবলৈ দিছিলে এইখিনি তোমালোকে ভাল ধৰণে কৰি ল'বা ওকে নেক্সট তাৰপিছত এতিয়া চোৱা ইয়াতে এখন গাৰ্জেন মিটিং চলি আছে অভিভাৱকৰ সন্মিলনী এতিয়া ইয়াতে আমি প্ৰথম ছবিখনৰ নিচিনাকে ইয়াতে আমি লাইনবিলাক অকমান এই ধৰণে উলিয়াই লওঁ আহাচোন যে এইটো এটা লাইন তাৰপিছত এইখিনি এটা লাইন হ'ব এইখিনি এটা লাইন হ'ব আৰু এইখিনি এটা লাইন হ'ব ঠিক আছে এইটো লাইন মই এনেকে দি দিছো বাৰু ঠিক আছে এতিয়া আমি ইয়াৰ স্তম্ভবিলাক উলিয়াই পেলালো এতিয়া আমি ইয়াত কি কৈছে যে এতিয়া চিন্তা কৰি লিখো আহা প্ৰতি শাৰীত কেইখন চকী আছে প্ৰতি শাৰীত আমি যদি শাৰীবিলাক ধৰা এই শাৰীটোকে আমি হিচাপ কৰো তেতিয়া চকী সংখ্যা কিমান এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন প্ৰতি শাৰীত ছখনকৈ চকী আছে কিমানকে ছখনকৈ চকী আছে তাৰপিছত প্ৰতি স্তম্ভত কেইখন চকী আছে স্তম্ভ হলে থিয়বিলাক আমি কেইখন চকী দেখিছো এখন দুখন তিনিখন তেতিয়াহলে চকী সংখ্যা কিমান তিনিখন ওকে তিনিখনকৈ তাৰপিছত মুঠ শাৰীৰ সংখ্যা আৰু স্তম্ভৰ সংখ্যা আচ্ছা মুঠ শাৰী কিমান আছে মুঠ শাৰী আছে তিনিটা এইটো এটা আৰু এইটো এটা আৰু এইটো এটা তিনিটা শাৰী আৰু স্তম্ভ সংখ্যা কিমান 1 2 3 4 5 6 ছটা স্তম্ভ আছে ওকে তে জয়াৰ দেউতাক এখিনি আমাক কি দিলে যে জয়াৰ দেউতাকে বহা তৃতীয় শাৰী দুই স্তম্ভত এটো তৃতীয় শাৰী আৰু জয়া দেউতাক এজন তৃতীয় শাৰী দুই স্তম্ভত থকা চকীখনত ৰাইট চিন দিয়া তেতিয়ালে এইখন চকীত আমি কি কৰিব লাগিব ৰাইট চিন দিব লাগিব এখিনি মই অকমান ঠিক আছে অকমান তোমালোক মুহাই দিছো এইজন হল জয়া দেউতাক তেতিয়ালে আমি ইয়াত কি কৰিব লাগিব ৰাইট চিন দিব লাগিব ওকে ইয়াত ৰাইট চিন দিছো তাৰপিছত সাহিলৰ মাক কোন আকৌ যে সাহিলৰ মাকে জয়াৰ দেউতাকৰ ঠিক আগৰখন চকীত বহিলে তেওঁৰ স্থান কি হ'ব সাহিলৰ দেউতাকৰ আগত এইখিনিত এতিয়া আমি এইখিনিত এতিয়া হৈছে সাহিলৰ মাক তেতিয়াহলে জয়াৰ দেউতাকৰ আগত বহিছে তেতিয়াহলে কোন নম্বৰ শাৰীত বহিছে এই দ্বিতীয় শাৰীত বহিছে আৰু দ্বিতীয় শাৰী দ্বিতীয় স্তম্ভত আছে গতিকে আমি এখিনি কি লিখিব লাগিব দ্বিতীয় শাৰী দ্বিতীয় স্তম্ভত আছে ঠিক আছে তাৰপিছত জয়াৰ দেউতাকৰ বাওঁহাতে খালী হৈ থকা চকীখন এইখন চকী কথা কৈছে কোনখন চকী এইখন চকী কোন শাৰীত আছে একেবাৰে 3 নম্বৰ শাৰীটোত আছে 3 নম্বৰ শাৰীটোত মানে তৃতীয় শাৰী আমি কি লিখিব লাগিব তৃতীয় শাৰী ওকে তৃতীয় শাৰী আৰু স্তম্ভত আছে কোন নম্বৰ স্তম্ভত প্ৰথম স্তম্ভত ঠিক আছে এখিনি হল আমাৰ এই ছবিখন চাই আমাক এখিনি কৰিব দিছিলে গতিকে এখিনি কৰিবা ইমান বিশেষ টান নহয় তাৰপিছত নেক্সট কি আছে আমি চাওঁ বলা এতিয়া আমাক এখন ঠাইৰ কি কৰিছে এখন মেপ দি দিছে প্ৰথম প্ৰশ্নটো আমি লওঁ আহা যে ওপৰৰ নক্সাখনৰ লক্ষ্য কৰি তেওঁলোকে বজাৰখনৰ কোন কোন পথেৰে গৈ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিলে কোৱা আচ্ছা তে এখন বজাৰ এটো ৰাস্তা আৰু বজাৰৰ মূল প্ৰৱেশদ্বাৰ এইটো আৰু এফালে বিভিন্ন ধৰণৰ ফলমূলৰ দোকান কিতাপৰ দোকান চাহৰ দোকান ফাৰ্মেসি গেলামালৰ দোকান মিঠাইৰ দোকান বিভিন্ন ধৰণৰ দোকান এটিএম কাৰ্যালয় এইবিলাক ঠাই আছে এতিয়া আমাক খুদিছে প্ৰথম প্ৰশ্নটো কি যে ৰংপিহতে বজাৰৰ মুখ্য প্ৰৱেশদ্বাৰেদি সোমাই কোন দিশেৰে গলে ফলমূলৰ দোকানখন পাব আচ্ছা ফলমূলৰ দোকান কেনি আছে মুখ্য প্ৰৱেশদ্বাৰ এইখন আৰু এফালৰ পৰা যদি সোমাই তেওঁলোক এফালে যায় দ্যাট মিন্স বাওঁফালে যায় বাওঁফালে গলে তেওঁলোকে কি পাব ফলমূলৰ দোকানখন পাব তেতিয়ালে আমি এখিনি কি লিখিম এখিনি আমি লিখিম বাওঁফাল ওপৰতে মই লিখি দিছো তোমালোকে সুবিধাজনক ঠাইত লিখিবা কোনফালে গলে পাব বাওঁফালে ওকে বাওঁফালে তাৰপিছত মুখ্য প্ৰৱেশদ্বাৰৰ পৰা গাখীৰৰ দোকানলৈ কিমানটা পথেৰে যাব পাৰি আলোচনা কৰা আৰু আটাইতকৈ ছুটি পথটো বিচাৰি উলিওৱা এতিয়া চোৱা মুখ্য প্ৰৱেশদ্বাৰ এইখন আৰু গাখীৰৰ দোকান কোনখন গাখীৰৰ দোকান হল এইখন
এইফালে যাবলৈ আমাৰ কেইটা পথ আছে তেতিয়াহ'লে আমাৰ এইফালে যাবলৈ কেইবাটাও পথ আছে কোনকেইটা পথ আমি সিধা সিধি এইটো এনেকেদি যাব পাৰো এইটো এনেকে যাব পাৰো নাইবা আমি এইফালেদি ঘূৰি এনেকেও যাব পাৰিম নাইবা আমি এনেকে দি গৈ এইফালেদি এই ধৰণেও আমি গাখীৰৰ দোকানখনলৈ যাব পাৰিম ঠিক আছে তেতিয়াহ'লে আমাক সুধিছে যে গাখীৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা গাখীৰৰ দোকানলৈ কিমানটা পথেৰে যাব পাৰি কিমানটা পথ পালো আমি তিনটা পথ পালো কিমানটা তিনটা পথ ওকে আটাইতকৈ ছুটি পথটো বিচাৰি লোৱা আৰু আটাইতকৈ ছুটি পথ কোনটো হ'ব আটাইতকৈ ছুটি পথটো হ'ব এইটো আটাইতকৈ ছুটি পথ কোনটো এইটো হ'ব মানে এই পথটোৱেদি যদি আমি যাওঁ ইয়ালে আটাইতকৈ সোনকালে পামগৈ তেতিয়াহ'লে তিনিটা পথ আছিলে আটাইতকৈ ছুটি পথটো বিচাৰি লোৱা আৰু সেইটো হৈছে মাজৰ পথটো কোনটো মাজৰ পথটো ওকে মাজৰ পথ এইটো ঠিক আছে নেক্সট তাৰপিছত মুখ্য প্ৰৱেশদ্বাৰৰ পৰা কোনটো দিশেৰে গ'লে গেলামালৰ দোকানখন সোনকালে পোৱা যাব আচ্ছা গেলামালৰ দোকান কোনখন গেলামালৰ দোকান এইখন এতিয়া গেলামালৰ দোকানখনলৈ যাবলৈ এতিয়া মই আগৰ কথাখিনি অকমান মোহাৰি দিছো যিহেতু আগৰ কথাখিনি তোমালোকে বুজি পালাই আৰু নাই পোৱা জানো এতিয়া আমি গেলামালৰ দোকানৰ কথাটোলৈ আহোঁ এইখিনি অলপ মোহাৰি দিলো ঠিক আছে এতিয়া আমাক কি সুধিলে যে মুখ্য প্ৰৱেশদ্বাৰৰ পৰা কোন দিশেৰে গ'লে আমাক ইয়াত দিশ লিখা আছে চোৱা এফালে উত্তৰ এফালে পশ্চিম এফালে পূব আৰু এফালে দক্ষিণ ঠিক আছে এতিয়া কোন দিশেৰে গ'লে আমি যদি এতিয়া সিধা চিধিকে যাওঁ এইটো ৰাস্তা মুখ্য প্ৰৱেশদ্বাৰ এইখন আমি যদি সিধা চিধিকে যাওঁ আমি সিধা চিধিকে গ'লে এই গেলামালৰ দোকানখন পাম ঠিক আছে তেতিয়াহ'লে কোন দিশ হ'ব এইটো কোন দিশ হ'ব উত্তৰ দিশ কি দিশ হ'ব উত্তৰ দিশ তেতিয়াহ'লে আমি কোন দিশেৰে গ'লে সোনকালে পোৱা যাব উত্তৰ দিশেৰে এইখিনিতে মই লিখি দিছো উত্তৰ দিশেৰে ওকে উত্তৰ দিশেৰে ঠিক আছে তাৰপিছত নেক্সট কি হ'ব আমাক এটিএমৰ পৰা পূজাৰ দোকানৰ এটিএমৰ পৰা পূজাৰ সামগ্ৰীৰ দোকানলৈ যাব পৰা আটাইতকৈ ছুটি পথটো এই চিনটো দিব কৈছে তেতিয়াহ'লে এতিয়া এইখিনি আকৌ মোহাৰি লওঁ এতিয়া আমাক নেক্সট প্ৰশ্ন কি সুধিছে যে এটিএমৰ পৰা এটিএম কোনটো এইটো আৰু পূজাৰ দোকান কোনখন এইটো হৈছে এটিএম পূজাৰ সামগ্ৰীৰ দোকান হ'ল এখন আমাক কি কৰিবলৈ ক'লে যে এটিএমৰ পৰা পূজাৰ দোকানলৈ যাব পৰা আটাইতকৈ ছুটি পথটোত আমাক চিন দিব কৈছে আমি আটাইতকৈ ছুটি পথ কোনটো হ'ব এইটো আটাইতকৈ ছুটি পথ হ'ব এটিএমৰ পৰা পূজাৰ সামগ্ৰীৰ দোকানলৈ যাব পৰা আটাইতকৈ ছুটি পথটো হ'ল এইটো ঠিক আছে গতিকে এটা আমি চিন দি দিলো তাৰপিছত মিঠাই দোকানৰ পৰা কাপোৰৰ দোকানলৈ যাব পৰা আটাইতকৈ ছুটি পথটোত হালধীয়া ৰং কৰিবলৈ কৈছে মিঠাই দোকান কোনখন মিঠাই দোকান হৈছে এইখন মিঠাই দোকান তাৰপিছত কাপোৰৰ দোকান কোনখন আমাক সুধিছে যে মিঠাই দোকানৰ পৰা কাপোৰৰ দোকানলৈ যাব লাগিব কলৈ যাব লাগিব কাপোৰৰ দোকান এইখন কাপোৰৰ দোকান ওকে কাপোৰৰ দোকান তাৰপিছত এতিয়া আমি কি কৰিব লাগে মিঠাই দোকানৰ পৰা কাপোৰৰ দোকানলৈ যাব পৰা আটাইতকৈ ছুটি পথটোত হালধীয়া ৰং কৰিব লাগে আটাইতকৈ ছুটি পথ কোনটো হ'ব এতিয়া ধৰি লোৱা আমি হালধীয়া ৰং এটা লৈ লৈছো এখন মিঠাই দোকান আৰু কাপোৰৰ দোকানলৈ যাবলৈ আটাইতকৈ ছুটি পথটো হ'ব এইটো আটাইতকৈ ছুটি পথটো কোনটো এইটো হ'ব গতিকে এটা হালধীয়া ৰং কৰিবলৈ কৈছে তোমালোকে এই ধৰণে হালধীয়া ৰং লৈ এই ধৰণে কৰি দিবা ঠিক আছে ওকে এটো এই ধৰণে কৰি দিলে হৈ যাব হবনে ওকে তাৰপিছত লাষ্ট কি ক'লে আমাক যে শাক-পাচলিৰ বজাৰৰ পৰা কিতাপৰ দোকানখন কোন দিশত আছে শাক-পাচলি বজাৰ কোনখন এইখন আৰু কিতাপৰ দোকান কোনখন এইখন তেতিয়াহ'লে শাক-পাচলি বজাৰৰ পৰা কিতাপৰ দোকানখন এই দিশত আছে আৰু এই দিশ হ'লে কি হ'ব পূব দিশ এইটো আমাৰ এইখিনি লিখা আছে কি দিশ পূব দিশ
কি দিশ পূব দিশ গতিকে আমি এটো কি লিখিব লাগিব কোন দিশত আছে পূব দিশত আছে ওকে তাৰপিছত লাষ্ট চাৰিচকীয়া বাহন ৰখা স্থানৰ পৰা চাহৰ দোকানখন কোন দিশত আছে চাৰিচকীয়া বাহন ক'ত আছে এখন হৈছে চাৰিচকীয়া বাহন ৰখা ঠাই তে চাহৰ দোকান কোনখন চাহৰ দোকান হৈছে এখন চাহৰ দোকান তাৰ মানে এটো সাইডত আছে আৰু এটো সাইড হ'ব এই চাৰিচকীয়া বাহন ৰখাৰ পৰা এটো কোন দিশ হ'ব এটো হ'ব পশ্চিম দিশ কোন দিশ পশ্চিম দিশ হ'ব ওকে পশ্চিম দিশ হ'ব গতিকে এটো লিখিব লাগিব আমি পশ্চিম দিশত আছে ওকে তেতিয়া আজি আমি এই 82 নম্বৰ পেজত থকা এই কথাখিনি আমি বুজিবলৈ যত্ন কৰিছো তেতিয়ালে এখিনি প্ৰশ্ন আমি কৰিলো এটা নেক্সট কি আছে আমি চাও বলা এতিয়া চোৱা এখানে তোমালোকক প্ৰকল্প 1 আৰু প্ৰকল্প 2 দিছে যে প্ৰকল্প 1ত কি দিছে যে তোমালোকৰ বিভিন্ন স্থান যেনে মুখ্য প্ৰৱেশদ্বাৰ শ্ৰেণীকোঠা কাৰ্যালয় ৰাধনী ঘৰ পাচলি বাগিচা খেলপথাৰ প্ৰসাৱগাৰ আদি দেখুৱা এটা নক্সা প্ৰস্তুত কৰা এটো মই তোমালোকক এই ধৰণে আঁকি দিছো তোমালোকে এটো এই ধৰণে আঁকিবলৈ যত্ন কৰিবা চাই এনেকুৱা এখন এটা মডেল হে তোমালোকে এই ধৰণে আঁকিবলৈ চেষ্টা কৰিবা এখন দৰকাৰ স্ক্ৰিনশ্বট মাৰি লবা ঠিক আছে এটো হৈ গল মোৰ বিদ্যালয়ৰ কথা ইয়াতে লিখিব দিছিলে মানে ক'ত কি আছে তাৰপিছত নেক্সট কি আছে আকৌ প্ৰকল্প 2 কি দিলে যে তৃতীয় হাৰি 5টা স্তম্ভ থকা এখন তালিকা হাজা এটো মই তোমালোকক কৈ দিছো আৰু তালিকাখনৰ প্ৰথম হাৰিত কি আঁকিবলৈ ক'লে তৰা আঁকিবলৈ কৈছে নেক্সট বৃত্ত তাৰ পিছত তৃতীয় হাৰি তৃতীয় স্তম্ভত ত্ৰিভুজ আৰু তৃতীয় হাৰি পঞ্চম স্তম্ভত আয়ত আঁকিব কৈছে গতিকে এটো তোমালোকক মই ধৰণে কৈ দিছো কথাখিনি বুজি ল'বলৈ চেষ্টা কৰিবা আমাক তিনিটা হাৰি আমি এই তিনিটা হাৰি থকা এটা হাৰি দুটা তিনটা হাৰি আৰু কেটা স্তম্ভ এৰা 1 2 3 4 5 ঠিক আছে আমি পাঁচটা স্তম্ভ প্ৰথম স্তম্ভৰ প্ৰথম হাৰিত আমাক তৰা আঁকিবলৈ কৈছিল আমি তৰা আঁকিলো তাৰ পৰা দ্বিতীয় হাৰি এটো কি হলো দ্বিতীয় হাৰি তৃতীয় স্তম্ভত এটা বৃত্ত আঁকিলো আমি তাৰ পিছত এখিনি আমাক সুধিছিলে যে তৃতীয় হাৰি তৃতীয় স্তম্ভত এটা ত্ৰিভুজ আঁকা এটো তৃতীয় হাৰি তৃতীয় স্তম্ভত আমি ত্ৰিভুজ আঁকিলো আৰু লাষ্টত আমাক কি হলে তৃতীয় হাৰি পঞ্চম স্তম্ভত এটা আয়ত আঁকা গতিকে আয়ত আঁকিলো গতিকে এই বস্তুটো তোমালোকক মই প্ৰকল্পটো কৈ দিছো তোমালোকে এই ধৰণে কৰিবলৈ চেষ্টা কৰিবা ওকে গতিকে আজি ভিডিওটো এখানতে সামৰিছো আৰু আজি ভিডিওত মই তোমালোকৰ এই হেখৰ পৃষ্ঠাত যিকিটা প্ৰকল্প আছিল হেকেলৈকে কৰি দিছো আশা কৰিছো তোমালোকে ভিডিও কিটা চাই কথাখিনি বুজিব পাৰিবা আৰু এই কামখিনি তোমালোকে কৰিবা ওকে তেন্তে আজি এখানতে সামৰিছো থ্যাংক ইউ